জোনালীস্থিত জুবিনৰ ষ্টুডিঅ' হয়। জোনালীত থকা জুবিন গাৰ্গৰ ষ্টুডিঅ'ত এতিয়া কি হৈছে এইবোৰ? জুবিন গাৰ্গৰ য'ত মন প্ৰাণ জোৰাই যোৱা গীতৰ সৃষ্টি হৈছিল জোনালী ষ্টুডিঅ'। হয়, সেই জোনালী ষ্টুডিঅ' জুবিনৰ ষ্টুডিঅ'। সেই জুবিনৰ ষ্টুডিঅ'ত বৰ্তমান এয়া কি? আপুনি আচৰিত হৈ যাব যে জুবিন গাৰ্গৰ জোনালী স্থিত এই ষ্টুডিঅ'টোত যিবোৰ কাণ্ড বৰ্তমান সময়ত সংঘটিত হৈছে, এই ষ্টুডিঅ'টো জুবিন গাৰ্গৰ অতিকে মৰমৰ আছিল। আৰু এই মৰমৰ ষ্টুডিঅ'টোত এতিয়া কি ঘটিছে এইবোৰ? কিয় ঘটিবলৈ পাইছে? আৰু কেতিয়াৰ পৰা এয়া ঘটি আছে? এই প্ৰশ্নবোৰে বৰ্তমান সময়ত সকলো মৰমৰ জুবিন গাৰ্গৰ সেই ষ্টুডিঅ'টোৰ ভাল হৈ থকাটো বিচৰা মানুহখিনিৰ প্ৰশ্ন জাগিছে। কিয় এনেবোৰ কাণ্ড এতিয়া জোনালীস্থিত ষ্টুডিঅ'টোত ঘটিবলৈ লৈছে? আচলতে ষ্টুডিঅ'টোৰ কি হৈ আছে এই কথাখিনি আপোনালোকে প্ৰথমতে গম পাই লওক। কাৰণ জোনালীস্থিত এই জোনালীস্থিত ষ্টুডিঅ'টো জুবিন গাৰ্গৰ ষ্টুডিঅ'টো বৰ্তমান সময়ত এটা পৰিত্যক্ত ষ্টুডিঅ' হিচাপে হৈ আছে বুলি সকলোৱে ভাবি আছে। কিন্তু যিসকলে তেনেকৈ ভাবিছে সেয়া ভুল হৈছে। কাৰণ জুবিন গাৰ্গে ছিংগাপুৰলৈ যোৱাৰ আগত এইটো ষ্টুডিঅ'তে তেওঁ কাম কৰি আছিল। ৰৈ ৰৈ বিনালে। আৰু ৰৈ ৰৈ বিনালে কাম কৰি থকাৰ উপৰিও আৰু তেখেতৰ ওচৰত এই কম্পিউটাৰবোৰত অজস্ৰ গানৰ কাম পৰি আছিল। যিবোৰ গানৰ কাম আধৰুৱা হৈ ৰ'ল। যিবোৰ কাম তেওঁ ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰিম বুলি থৈ দিছিল। কিন্তু আজি এইটো ষ্টুডিঅ'তে এই অঘটন ঘটিছে। হয়, এই ষ্টুডিঅ'টোত ঘূৰি আহি ৰৈ ৰৈ বিনালেৰ কাম প্ৰথমেই কৰিম বুলি কৈছিল। কাৰণ জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে চিনেমাখন সোনকালে ৰিলিজ দিম, গতিকে ডাবিং আৰু গানৰ কিছু কাম বাকী ৰৈ গৈছিল, সেইখিনি সম্পূৰ্ণ কৰিম বুলি সংকল্পবদ্ধ হৈ গৈছিল। আৰু এতিয়া এইটো ষ্টুডিঅ'ত কি ঘটিছে, কি হৈছে? চাৰিওফালে আপুনি যদি ষ্টুডিঅ'টো চাবলৈ যায়, এই ষ্টুডিঅ'টোত এটা নিমাও মাও পৰিৱেশ। আপোনাৰ নিজৰে বেয়া লাগিব। এই ষ্টুডিঅ'টোৰ বাউণ্ডাৰীত যেতিয়া সোমাব, আপোনাৰ নিজৰে বেয়া লাগিব। এই ষ্টুডিঅ'টো এটা নিমাও মাও পৰিৱেশ, চাৰিওফালে কাঁহ পৰি জিন যোৱা এটা পৰিৱেশ। কোনোফালে আপুনি দেখা নাপায় ৰাইজৰ উৎসাহ উদ্দীপনা। তাত যি ভিৰ আছিল সেইখিনি সময়ত, যিখিনি সময়ত জুবিন গাৰ্গ জীয়াই আছিল, সেই ভিৰ এতিয়া আৰু নাই। সেই ভিৰ কৰিবলৈ ৰাইজো তালৈ নাযায়। মাথো কেইজনমান সেই ষ্টুডিঅ'টোৰ ৰখীয়া হিচাপে কাম কৰা ব্যক্তিয়ে জুবিন গাৰ্গৰ সতে দিনে নিশাই আলপৈচান ধৰা ব্যক্তিসকলে এতিয়া এই জোনালী ষ্টুডিঅ'টোত আছে আৰু জোনালী ষ্টুডিঅ'ৰ বস্তুখিনি ৰখি থকাৰ দৰে হৈছে, যাতে কোনেও একো অপকৰ্ম কৰিব নোৱাৰে এই ষ্টুডিঅ'টোত। হয়, এই ষ্টুডিঅ'টো ৰখীয়া হিচাপে মাথো কেইজনমান ব্যক্তি ইয়াত আছে। এয়াই জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ'ৰ খবৰ। জোনালী ষ্টুডিঅ' বৰ্তমান সময়ত এটা নিমাও নামাও পৰিৱেশ।